নেতাসকল এজিপিৰ নেতাসকল ভগ্নী দেৱাশ্ৰীকে প্ৰমুখ্য কৰি ভাতৃ নৌমান আপোনালোকৰ নয়নৰ মণি আপোনালোকে অহা 7 তাৰিখে যাক ভোট দিবলৈ আপোনালোক ৰৈ আছে জিলা পৰিষদৰ সদস্যা ৱাহিদা বেগম ডাঙৰীয়ানী আৰু কাউন্সিলৰ সদস্যা জ্যোতিপ্ৰভা দেৱী ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি আপোনালোক সকলোকে নমস্কাৰ জনাইছো সেৱা আগবঢ়াইছো আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ৰাইজ মই সুৰেশ বৰা বিজেপি দলৰ তৰফৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকক আমি হাতজোৰ কৰি অনুৰোধ কৰিছো যে আপোনালোকে চৰকাৰৰ লগত থাকক ভাৰতবৰ্ষৰ অসংখ্যক মানুহ চৰকাৰখনৰ লগত আছে অসমৰ সৰহসংখ্যক ৰাইজ চৰকাৰখনৰ লগত আছে আমি পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সকলো সাজু হৈছো পঞ্চায়ত ইলেকশ্যনসমূহত সদায় ৰাইজ চৰকাৰৰ ফালে থাকিব লাগে দিল্লীত 29 চনলৈকে বিজেপি চৰকাৰ থাকিব কাৰণ এবছৰৰ আগত লোকসভা নিৰ্বাচন হৈ গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে আৰু 29 চনলৈকে ভাৰতত বিজেপি চৰকাৰ থাকিব আৰু বৰ্তমান 26 চনলৈকে অসমত বিজেপি চৰকাৰ আছে আৰু 26ৰ বিধান বিজেপি জয় হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ মামা অসমৰ আকৌ এবাৰ তেখেত মুখ্যমন্ত্ৰী হ'ব 31 চনলৈকে বিজেপি চৰকাৰ আমাৰ মাজত থাকিব এনে ক্ষেত্ৰত আমি সকলোৱে পঞ্চায়তৰ প্ৰতিনিধিসমূহ চৰকাৰ কৰিলে আমাৰ কামত আহিব আঁচনিসমূহ পোৱাত আমাৰ সহায় হ'ব আৰু ভাৱৰ আদান প্ৰদান কৰিবলৈ প্ৰতিনিধিসকলৰ সুবিধা হ'ব যিহেতুকে চৰকাৰখন বিজেপি আৰু প্ৰতিনিধিজনো বিজেপিৰ হ'লে আমাৰ কাম কৰাত তেওঁলোকৰ সুবিধা হ'ব আপোনালোকে পদুম ফুলৰ চিনত 7 তাৰিখে ভোট দি জয়যুক্ত কৰক আৰু আপোনালোকৰ হৈ আমি কিছু ৰাইজ চৰকাৰক সমৰ্থন কৰে যদিও বহুত বেছি সদায় দিনখন পিছুৱাই আহিছে আপোনালোকৰ বহুত লোকে আচলতে এই পঞ্চায়তৰ আজি সমবেত হোৱা ৰাইজখিনিৰ ক্ষেত্ৰত নহয় তথাপিও মই কৈছো যে আপোনালোকৰ বহুত লোকে বিজেপিক ভোট নিদিয়া স্বত্তেও বিজেপি চৰকাৰখনে কিন্তু আপোনালোকক সদায় মৰম কৰি আহিছে বিনামূলীয়া চাউল দিছে প্ৰধানমন্ত্ৰী ঘৰ দিছে ৰেচন কাৰ্ড দিছে আয়ুষ্মান কাৰ্ড দিছে 5 লাখ টকালৈকে চিকিৎসাত আপোনালোকৰ সহায় হয় কৃষকৰ পইচা দিছে আপোনালোকৰ ছোৱালীসকলক পৰীক্ষাৰ ৰিজাল্ট ভাল কৰাৰ কাৰণে স্কুটি দিছে মিস্ত্ৰীসকলে বিশ্বকৰ্মা আঁচনিত পইচা পাইছে মহিলাসকলে আত্মসহায়ক গোটৰ পইচা পাইছে প্ৰতিগৰাকী আই মাতৃক এতিয়া 10,000কৈ টকা দিব আত্মসহায়ক গোটৰ প্ৰতিগৰাকী আই মাতৃক 10,000কৈ টকা দিব বিহালী সমষ্টিত 30,000 মহিলাক 10,000কৈ কৌশিকনা মুখ্যমন্ত্ৰীগৰাকীয়ে টকা দিছে আমাৰ ঢিঙলৈকে আহিব আপোনালোককো দিব আৰু অৰুণোদয় দিছে অৰুণোদয় পাই আছে ইয়াত ডেকা ল'ৰাসকলক ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ ছোৱালীসকলে যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকক পইচা দিয়াৰ ব্যৱস্থা কৰিছে ডিগ্ৰী পঢ়াসকলক আপোনালোকক পইচা দিয়াৰ ব্যৱস্থা কৰিছে MA পঢ়ি থকাসকলক আপোনালোকৰ ছাত্ৰীসকলক পইচা দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া
আপোনালোকৰ মেট্ৰিক দিবলগীয়া ল'ৰা ছোৱালী টিউচনৰ কাৰণে 300 টকাকৈ মাহে দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু বহু ধৰণৰ আঁচনি আপোনালোকৰ কাৰণে চৰকাৰখনে দি আছে আপোনালোকে জানে নগাঁও সদৰ সমষ্টি বিজেপি এমএলএ আছে মহম্মপুৰ সমষ্টিত বিজেপি এমএলএ আছে তাতো 27730 গৰাকী মহিলাক অৰুণোদয় দিছে আৰু দিন সমষ্টিত ইউডিএফৰ যিটো এমএলএ আছে ইয়াতো কিন্তু 27730 গৰাকী সমানে ইয়াতো কিন্তু অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিছে মাত্ৰ আমি কিছু লোক আমি চৰকাৰখনৰ লগত থাকিবলৈ নিবিচৰাৰ বাবে চৰকাৰখনে যেনেধৰণে আপোনালোকৰ লগত সহযোগিতা কৰিব বিচাৰিছে তেনেধৰণে কৰিব পৰা নাই সেয়ে মই আপোনালোকক অনুৰোধ কৰিম এই এটা সুবৰ্ণ সুযোগ অহা 7 তাৰিখলৈ আপোনালোকে সকলোৱে সদল বলে গৈ এইদিনা আপোনালোকে আমাৰ কাউন্সিলৰগৰাকীক আমাৰ জিলা পৰিষদগৰাকীক পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিব তাকে আশা আৰু কামনা কৰি পুনৰ সকলোলৈকে শ্ৰদ্ধা নমস্কাৰ সেৱা যাচি আপোনালোকৰ পৰা আশীষ বিচাৰি মোৰ বক্তব্য সামৰি মাৰিছো ধন্যবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নৰেন্দ্ৰ মোদীজী জিন্দাবাদ নৰেন্দ্ৰ মোদীজী জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ৱাহিদা বেগম জিন্দাবাদ ৱাহিদা বেগম জিন্দাবাদ জ্যোতিপ্ৰভা দেৱী জিন্দাবাদ জ্যোতিপ্ৰভা দেৱী জিন্দাবাদ জয় আই অসম ধন্যবাদ